ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে বিষ্ণুপ্ৰসাদ ৰাভাৰ পাঠটো শিকিলা। মই আজি তোমালোকক এই পাঠটোত থকা এটা কথা বেলেগ কথা এটা শিকাম যে বিষ্ণুপ্ৰসাদ ৰাভাই বহুতো বাদ্যযন্ত্ৰ বজাব জানিছিল, তোমালোকে গম পাইছা। আৰু বাদ্যযন্ত্ৰবিলাক তোমালোকে কিছুমান চিনি পোৱা। আমি আজি তোমালোকক কেইটামান বাদ্যযন্ত্ৰ দেখুৱাম আৰু এই বাদ্যযন্ত্ৰবিলাক কেনেকৈ বজায় সেইটো আমি এইটো হাৰমনিয়াম কেনেকৈ বজায়। এইটো চোৱা, এইটো তবলা, দাইনা তবলা, এইটো তাল ৰখাটো বজায়। এইটো চেৰজা বুলি কয়, সাধাৰণতে আমাৰ গোৱালপৰীয়া গীত আৰু বড়ো লোকবাদ্য হয়। এইটো এনেকৈ বজায়, বৌ দি বজায় এনেকৈ। সকলোৰে চিনাকি ঢোল, বিহু ঢোল। ঢোল বেলেগ বেলেগ ঢোল আছে, এইটো আমাৰ বিহু ঢোল, আমি বিহু বজায়। এইটো পাৰ্কাছন, আৰু ইয়াক আমি কুঞ্জৰি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এইটো পাৰ্কাছন এনেকৈ তালটো বজাব পাৰোঁ। আৰু ইয়াত লোকগীতৰ এইটো দতৰা, এইটো হ'ল লোকবাদ্য, গোৱালপৰীয়া লোকগীত, কামৰূপী লোকগীত, এনেকৈ লোকগীতত বজায়। জিকিৰতো বজায়। এইটো গীটাৰ, এইটো মূলতঃ ৱেষ্টাৰ্ণ বাদ্য হয়, তথাপিতো চব গানতে আজিকালি বজায়। এইটো তানপুৰা, এইটো আমাৰ শাস্ত্ৰীয় সংগীতবিলাকত বজোৱা হয়। এইটোত সুৰ নাবাজে, স্কেলটো ধৰি থকা হয় এনেকৈ। এইটো মথৰ্গেন, এইটো মুখেৰে ফুৱাই বজোৱা হয়। বিহু গানত বজোৱা হয়, এইটো ফুৱাই বজোৱা হয়। এইটো মহৰ শিঙৰ, আৰু ইয়াত বাঁহৰ এটা আছে, ভিতৰত এটা পেঁপা আছে, পেঁপাটো এনেকৈ বজোৱা হয়। শ্ৰীকৃষ্ণৰ বাঁহী, আমাৰ অসমীয়া লোকগীতত, বিহু গীতত, প্ৰায় চব গীততে বাঁহী বজোৱা হয়। আৰু একেবাৰে সহজ হেৰি ফুল শুৱলা আৰু খুৱাই বজোৱা হয়। ইয়াত 6টা ফুটা আছে, আৰু ইয়াত খুব সহজ। এইটো চেতাৰ, এইটো তাঁৰবিলাক ছিঙি আছে, তথাপিতো আমাৰ শাস্ত্ৰীয় সংগীতৰ এটা প্ৰধান বাদ্য। আৰু বীণাও প্ৰায় একেই দেখাত চেতাৰৰ দৰে, কেৱল ইয়াত ইফালেও এটা থাকে, আমাৰ সৰস্বতী যিটো বীণা বুলি কয়, ইফালেও এটা এনেকুৱা এটা অংশ থাকে, ইফালেও তাঁৰ বাদ্য, আৰু এইটো বৰ খুৱাই বজোৱা হয়। তাঁৰডাল ছিঙি আছে, এডালে তাত থাকে, এইটো আমাৰ লোকগীতত বজোৱা। বাদ্যযন্ত্ৰ দেখুৱালোঁ, ইয়াৰ উপৰিও বহু বাদ্যযন্ত্ৰ আছে, বিশেষকৈ বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ অসমীয়া সংস্কৃতিত খোল, তাল এইবিলাকৰ বিষয়েও যথেষ্ট বৈজ্ঞানিকভাৱে অধ্যয়ন কৰিছিল। আৰু বাকী বাদ্যযন্ত্ৰবিলাকো একৰ্ডিয়ান এনেকৈ আছে, কিছুমান বাদ্য সেইবিলাকো বজাব জানিছিল। তোমালোকেও বাদ্যযন্ত্ৰবিলাক বজাবলৈ শিকিবা।